মই ডক্টৰ প্ৰতিভা শৰ্মা বৰ্তমান সংগীত নাটক একাডেমীৰ সত্ৰীয়া কেন্দ্ৰৰ প্ৰজেক্ট ডিৰেক্টৰ হিচাপত কৰ্মৰত কিন্তু মই আজি বাঁহৰ বিষয়ে ক'বলৈ ওলাইছোঁ কাৰণ মই মেডিচিনেল প্লেণ্টত PhD কৰিছোঁ আৰু লগতে বাঁহৰ যি কলাকৰ্ষণ পদ্ধতি আছে বাঁহৰ কলাকৰ্ষণ পদ্ধতিৰ ওপৰত মই বহুতখিনি কাম কৰিছোঁ আৰু মই কিছু বছৰ হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন যিটো আমাৰ জাগিৰোড পেপাৰ মিল তাতো মই বাঁহৰ কলাকৰ্ষণৰ ওপৰত বাণিজ্যিকভাৱে যি বাঁহৰ উৎপাদন কৰিব পাৰি তাৰ ওপৰতো বহুতখিনি কাম কৰিছিলোঁ সেইকাৰণে অকণমান বাঁহৰ বিষয়ে ক'ব বিচাৰিছোঁ উত্তৰ পূব ভাৰতত বাঁহৰ এক গুৰুত্বপূৰ্ণ ব্যৱহাৰ আছে মানুহৰ দৈনন্দিন জীৱনত বাঁহৰ ব্যৱহাৰ লগতে আমাৰ বুঢ়া মানুহৰ লাখুটিডালৰ পৰা আদি কৰি মৃতকক শ্মশানত নিয়ালৈকে প্ৰত্যেকটো কামৰ লগতে আমাৰ বাঁহ ওতঃপ্ৰোতভাৱে জড়িত আৰু অসমত প্ৰায় 42টা প্ৰজাতিৰ বাঁহ পোৱা যায় আৰু যিহেতু অসমখন বাঁহৰ ক্ষেত্ৰত বহুতো চহকী আৰু যথেষ্ট বাঁহৰ ব্যৱহাৰ আছে গতিকে মই বাঁহৰ ওপৰত আমি ধ্যান দিয়াটো খুব গুৰুত্বপূৰ্ণ বাঁহক কাঠৰ বিকল্প হিচাপত গণ্য কৰা হৈছে আৰু সেই সূত্ৰে বাঁহক সেউজীয়া সোণ বা দুখীয়াৰ কাঠ ৰূপেও বিবেচিত কৰা হৈছে যিহেতু বাঁহ তৃণজাতীয় উদ্ভিদৰ ভিতৰতে পৰে বাঁহ য'ত থাকে আমাৰ খহনীয়াটো কম হয় সেইকাৰণে বাঁহ আমি যদি নদী কাষৰীয়া অঞ্চলত লগোৱা যাওঁ বাঁহৰ খহনীয়াটো কমি যাব ঠিক তেনেকৈ কাৰ্বন ক্ৰেডিটছ এই বাঁহৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে কাৰ্বন ক্ৰেডিটছৰ বাবে উপযুক্ত উদ্ভিদ ৰূপে গণ্য কৰা হৈছে তেনেকৈ আমাৰ বহুতো মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে আমাৰ সাংস্কৃতিক জগততো অসমৰ সাংস্কৃতিক জগততো বাঁহৰ বিভিন্ন ধৰণৰ আমাৰ ব্যৱহাৰ আছে যেনেকৈ ধৰক আমাৰ গগনাডাল বজোৱা হয় টকা ব্যৱহাৰ কৰা হয় তাৰ উপৰি বিভিন্ন জনগোষ্ঠী বেম্বু ডান্স আমি দেখা পাইছোঁ বেম্বু ডান্সত বেম্বু ইউজ কৰা হয় ইয়াৰ লগতে ধূপকাঠি আমি সদায় ৰেগুলাৰ ব্যৱহাৰ কৰোঁ ধূপৰ কাঠিৰ কাৰণে উপযুক্ত হৈছে বাঁহৰ পৰাই বনোৱা হয় আনকি বাঁহৰ বিভিন্ন ধৰণৰ অৰ্নামেণ্টছ বনাইছে যিবিলাক গহনা বনাইছে আৰু এডাল বাঁহৰ পৰা ইমানখিনি গহনা প্ৰিপেয়াৰ কৰিছে যে তাৰ ফলত তেওঁলোকে এডাল বাঁহতে টকা উপাৰ্জন কৰাৰ কাৰণে আজিকালি এনেকুৱা এখন বজাৰ ওলাই গৈছে ইয়াৰ উপৰিও বাঁহৰ ফ্লাক্স ওলাইছে পানী য'ত আমি লৈ যাব পাৰোঁ বাঁহত বিভিন্ন খাদ্যবস্তু আপ্যায়ন কৰা হয় বাঁহৰ পাত্ৰবিলাক উলিয়াইছে ইয়াৰ উপৰি টাইলছ ওলাইছে কিছুমান যিবিলাক টাইলছ খুব মানে আমাৰ সময় উপযোগী হৈছে আনকি মেট ফিনিছ কিছুমান আপোনাৰ ডাইনিং টেবুলৰ যিটো টপটো বনায় সেইখিনি গ্লাছৰ বা কাঠৰ সলনি বাঁহেৰে বনাইছে চিলিং বনোৱা হৈছে খুব ধুনীয়া ধুনীয়া ডেকৰেটিভ পিচ বনাইছে আনকি পাৰ্টিশ্যন কিছুমান বনোৱা হৈছে পৰ্দা বনাইছে বহুত প্ৰত্যেকটো নিত্য নৈমিত্তিক সকলোখিনি ক্ষেত্ৰতে আমাৰ মানে ব্যৱহাৰ খুব বেছি ইউজ হৈছে আনকি এতিয়া এনেকুৱা হৈছে যে বাঁহৰ পৰা আপোনাৰ বাঁহৰ কিছুমান সূতা উলিয়াইছে এনেইতো আমাৰ যিখিনি আমাৰ বয়ন শিল্পৰ লগতো বাঁহৰ পৰা তৈয়াৰী বিভিন্ন সঁজুলি আমাৰ তৈয়াৰ আছে যেনেকৈ ধৰক যঁতৰটো বা শালৰ বহুতখিনি বস্তু বাঁহৰ পৰাই নিৰ্মিত কিন্তু বৰ্তমান কি হৈছে এটা বাঁহৰ পৰা সূতা উলিয়াইছে এই সূতাবিলাক খুব ধুনীয়া হৈ দেখিবলৈ তাৰ লগত কটন মিক্স কৰি পেলাই বা বিভিন্ন ধৰণৰ বস্তু বেলেগ সূতা ইউজ কৰি পেলাই আমাৰ কাপোৰ বিভিন্ন ধৰণৰ ডেকৰেটিভ মানে খুব ফেশ্বনেবল কাপোৰ কিছুমানো ওলাইছে তাৰপিছত আমাৰ মাছ মৰা বিভিন্ন ধৰণৰ সঁজুলিটো বাঁহৰ ব্যৱহাৰ হয় তেনেকৈ আপোনাৰ আমাৰ খাদ্য যেনেকৈ বাঁহগাজটো এটা খুব উপকাৰী খাদ্য হিচাপত পৰিগণিত হৈছে আৰু তেনেকৈ বেলেগ আজিকালি বাঁহগাজৰ পৰা আৰু বহুত ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰ ওলাইছে মানে ৰিচাৰ্চ হৈয়ে আছে আৰু তাৰ পৰা আমি বহুত উপকৃত হৈছোঁ খাদ্য সম্ভাৰৰ ক্ষেত্ৰতো বৰ্তমান সময়ত বাঁহৰ পৰা যিবিলাক আচবাব তৈয়াৰ হৈছে তেনেকুৱা ধুনীয়া ধুনীয়া সোফা চেয়াৰ টেবুল মুঢ়া আৰু বহুত সজোৱা ধুনীয়া ধুনীয়া বস্তু ওলাইছে যিবিলাক আন্তঃৰাষ্ট্ৰীয় বজাৰ এখন পাবলৈ সক্ষম হৈছে আৰু যিবিলাক ডিউৰেবিলিটিও বহুত বেছি আৰু আনকি বাঁহৰ পৰা যিবিলাক আজিকালি ঘৰ বনাইছে বিভিন্ন ধৰণৰ আনকি আপুনি কিছুমান ৰেষ্টুৰেণ্টত গ'লেও দেখিব বা বহুত জেগা আছে যিবিলাক মানে আপোনাৰ কটেজবিলাক যে ধুনীয়া ধুনীয়াকৈ কটেজবিলাক বনাইছে যিবিলাক আমি ৰিজৰ্টবিলাকত দেখা পাওঁ সাধাৰণতে বহুত মানে বাঁহৰ সঁজুলিৰে প্ৰত্যেকটো বস্তু লাইট ছেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ডেকৰেটিভ লাইট বিভিন্ন ডেকৰেটিভ আইটেম মানে বা আনকি চামুচখনৰ পৰা আদি কৰি বিশেষকৈ পুৰঠ বাঁহেৰে যিবিলাক আমাৰ ঘৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰে আনকি কনষ্ট্ৰাকশ্যনটো কৰোঁতেও আমাৰ এটা যদি RCC বিল্ডিং এটা বনাব যাওঁ তাতো বাঁহ দৰকাৰ হয়
হয় নহয় তাতো বাঁহ দৰকাৰ হয় কাৰণ কনষ্ট্ৰাকশ্যনৰ আমাৰ যেতিয়া ছাদখন বনাব যাওঁ তেতিয়াও তাতো বাঁহ লাগে আনকি অকল বাঁহেদি যদি আমি এটা ঘৰ বনাওঁ সেই ঘৰটো বহুত দিন টিকি থাকে গতিকে বাঁহ নোহোৱাকৈ আমাৰ জনজীৱনটো আচলতে অচল বুলি ক'ব পাৰি বাঁহৰ আমাৰ বিভিন্ন বস্তু আছে যিখিনি কৃষিৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ যেনেকৈ নাঙল যুঁৱলি এইখিনিও বাঁহৰ দ্বাৰাই প্ৰস্তুত কৰা হয় মাছ মৰাৰ ক্ষেত্ৰতো আপুনি জানিব যে যিটো জাকৈ খালৈ সেইখিনি বস্তু আমাৰ বাঁহৰ পৰাই তৈয়াৰী হয় তাৰপিছত আকৌ খেলৰ সামগ্ৰী কিছুমানো আছে আমাৰ পৰম্পৰাগত কিছুমান খেলৰ সামগ্ৰী আছে সেইবিলাকো বাঁহৰ পৰাই তৈয়াৰী আৰু এটা মই কওঁ যে আমাৰ নিত্য নৈমিত্তিক কিছুমান কামৰ কাৰণে জড়িত আছে সেয়া হৈছে আপোনাৰ আমাৰ পেপাৰ যিটো আমি কাগজ বুলি কওঁ কাগজ কলত মই চাকৰি কৰিছিলোঁ সেইটো হিচাপত কওঁ যে আমাৰ বাঁহৰ পৰা কিমান সুন্দৰ কাগজ ওলায় অকল আমি যিখিনি লিখা পেপাৰ ওলায় সেইটোৱেই নহয় আপোনাৰ কোৱালিটি বন পেপাৰৰ পৰা আদি কৰি হাৰ্ডবৰ্ডৰ পৰা আদি কৰি সকলো কাগজ বাঁহৰ পৰাই ওলায় আনকি বাঁহৰ পৰা আমি পেনো বনাইছোঁ পেন বনাই পেলাই আমি ব্যৱহাৰ কৰিছোঁ শেষত মই এইটো কথা ক'ব বিচাৰোঁ যে বাঁহৰ পৰা বৰ্তমান যিটো আটাইতকৈ উল্লেখযোগ্য আৱিষ্কাৰ হৈছে আমি বায়'ডিজেল বা নুমলীগড় ৰিফাইনাৰীয়ে বৰ্তমান খাৰুৱা তেলৰ বিকল্প হিচাপে বাঁহক গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে যিহেতু বাঁহৰ ব্যৱহাৰ অতিমাত্ৰাত ব্যৱহাৰ কৰিব হৈছে যিহেতু আমাৰ হাবি বা জংঘল আমাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা যাতে আমাৰ পৰিস্থিতিটো বিনষ্ট নহয় তাৰ কাৰণে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে বাঁহৰ কলাকৰ্ষণ এনে এটা উপায় য'ত প্ৰকৃতিক বিনষ্ট নকৰি আমি বিকল্প হিচাপে হাজাৰ বাঁহৰ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ যাৰ ফলত এখন সুস্থ সবল সমাজ এখনত বাঁহৰ ব্যৱহাৰ হয় খুব ধুনীয়াকৈ প্ৰকৃতিক বিনষ্ট নকৰাকৈ কাৰণ বাঁহৰ এনেকুৱা এটা গুণ আছে বাঁহৰ কাৰ্বন বহুত এবজৰ্ব কৰে আমাৰ পৰিষ্কাৰ কৰি ৰাখে গোটেই এনভাইৰনমেণ্টটো এতিয়া দেখা গৈছে যে যদিও আমাৰ জনসাধাৰণে বাঁহৰ ব্যৱহাৰ কৰি আহিছে কিন্তু কোনখিনি কিমান প্ৰজাতি আছে বা বাঁহৰ কিমানখিনি আমি খেতি কৰিব লাগে সেইখিনি এতিয়াও অজ্ঞ এতিয়া ধৰক কলাকৰ্ষণ পদ্ধতিৰে যদি আমি বাঁহক খেতি হিচাপত গণ্য কৰোঁ তেতিয়াহ'লে এক বিঘা আমি মাটি আমি খেতি হিচাপত বাঁহৰ উৎপাদন কৰিব পাৰোঁ আৰু কলাকৰ্ষণ পদ্ধতিৰ পৰা উৎপাদিত হোৱা বাঁহৰ গ্ৰ'থটো বহুত বেছি এডাল বাঁহ যদি সাধাৰণতে ডাঙৰ হ'বলৈ 6-7 বছৰ যদি লাগে কলাকৰ্ষণ পদ্ধতিৰ দ্বাৰা উৎপাদিত বাঁহ ৰুলে 3-4 বছৰতে প্ৰডাকশ্যন পোৱা যায় আৰু বহুত এজোপা বাঁহৰ পৰা বহুতখিনি প্ৰডাকশ্যন পোৱা যায় আৰু খেতি হিচাপত যদি লওঁ তেতিয়াহ'লে এবিঘা মাটিত বা যিমানখিনি বিঘা মাটিত তেওঁলোকে কৰে একে সময়তে সমান প্ৰডাকশ্যন পাব আৰু সেইখিনি এতিয়া মানুহৰ অলপ অজ্ঞতা আছে এইখিনি ক্ষেত্ৰত যদিও আমি ব্যৱহাৰ কৰি আহিছোঁ যদিও এখন বহুত আন্তঃৰাষ্ট্ৰীয় মাৰ্কেট আছে এতিয়া বজাৰ যিহেতু বহুত ডাঙৰ বজাৰ আছে কিন্তু আমাৰ জনসাধাৰণ এতিয়াও এই ক্ষেত্ৰত অলপ সজাগ নহয় আৰু তাৰ কাৰণে মই ভাবোঁ যে আমাৰ কিছুমান ধৰক এনেকুৱা ট্ৰেইনিং প্ৰজেক্ট কিছুমান যদি দিয়া যায় যেনেকৈ ধৰক মই কিছুমান অনুষ্ঠানৰ লগত জড়িত হৈ দেখিছিলোঁ যে ধূপ কেনেকৈ বনায় ধূপ কাঠি ডাঙৰ ধূপৰ ব্ৰেণ্ডে ইয়াৰ পৰা লৈ যায় কিন্তু ধূপৰ কাঠিটো বনোৱাটো একদম সহজ সেইখিনি ট্ৰেইনিং তেওঁলোকক দিয়াব পাৰি বা বিভিন্ন অনুষ্ঠানে সেইটো দিয়াব পাৰে বা এতিয়া অৰ্নামেণ্টছ বা জুৱেলাৰী বনোৱা ট্ৰেইনিংখিনিও দিয়ে বহুত অনুষ্ঠানে দিয়ে সেইখিনি ট্ৰেইনিং বা ঘৰতে বাঁহৰ হেৰিৰ পৰা বিভিন্ন সঁজুলি আনকি আজিকালি যিবিলাক কিছুমান মানুহ আছে তেওঁলোকৰ হাতৰ কাম খুব ভাল গতিকে তেওঁলোকক তেনেকুৱা ধৰণৰ বস্তুবিলাক বনোৱা কোনডাল বাঁহৰ পৰা কোনটো প্ৰজাতিৰ বাঁহৰ পৰা কৰিলে বেছি ভাল হয় সেইখিনি আচলতে এটা ট্ৰেইনিং এটা দিয়াটো উচিত স্কুল কলেজৰ পৰা কাৰণ তেওঁলোকে যাতে ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে কাৰণ তেওঁলোকে আজিকালি অকল পঢ়া শুনাই নহয় নিজৰ এইবিলাক সুস্থ কৰ্ম কৰিও যাতে তেওঁলোকে এটা ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকৰ জীৱনটো চলাই যাব পাৰে সেইটো এটা বহুত দৰকাৰী বিষয় আৰু গতিকে স্কুল কলেজতো মই ভাবোঁ এনেকুৱা এটা ট্ৰেইনিঙৰ ব্যৱস্থা থাকিলে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব বাঁহৰ ওপৰত দৈনন্দিন ইমান বেছি গৱেষণা হৈ আছে যে ইমান কম সময়ৰ ভিতৰত আচলতে বাঁহৰ ব্যৱহাৰ বা বাঁহৰ উপকাৰখিনি কৈ শেষ কৰাটো সম্ভৱ নহয় তথাপিতো মোৰ সীমিত জ্ঞানেৰে মই যিমানখিনি পাৰিছোঁ ক'বলৈ চেষ্টা কৰিছোঁ আৰু বহুত দৈনন্দিন বিভিন্ন কাম হৈ আছে তথাপিতো মই আশা কৰোঁ যে স্কুল বা কলেজত যদি তেওঁলোকৰ নিজে সততে যিখিনি ব্যৱহাৰ কৰি থকা বস্তু সেই ব্যৱহাৰ কৰি থকা বস্তুখিনিয়ে যদি তেওঁলোকে এটা সংগ্ৰহালয়ৰ নিচিনাকৈ প্ৰস্তুত কৰে তেতিয়া আন 10জনে হয়তো তেওঁলোকৰ সেই
যিখিনি ঘৰত বিভিন্নজন তেওঁলোকৰ ধৰক ককাক আইতাকৰ পৰা আদি কৰি দেউতাকহঁতেও যদি ব্যৱহাৰ কৰা বস্তু কাৰণ দিনে দিনে বস্তুবিলাক বিলুপ্তিৰ পথত গৈ আছে কিন্তু থকা বস্তুখিনিয়ে যদি এনেকুৱা এটা মিউজিয়ামৰ নিচিনাকৈ তেওঁলোকে সংগ্ৰহালয়ৰ নিচিনা স্কুলবিলাকতো যদি ৰাখি থয় তেতিয়া পিছৰ জেনেৰেশ্যনে এনেকুৱা বস্তু ব্যৱহাৰ কৰিছিল বা সেইটোৰ ওপৰতো হয়তো তেওঁলোকে কেতিয়াবা মনত এইটো জাগিব পাৰে যে আমি এইটোকে আকৌ মডিফাই কৰি দেখোন এনেকুৱাখিনি কৰিব পাৰোঁ ইয়াতকৈ অলপ উন্নত ধৰণৰ কৰিব পাৰোঁ গতিকে সেইটো এটা ভাবিব পাৰি আৰু আশা কৰিছোঁ এইখিনি শুনিয়ে ভাল পাব আপোনালোকে